কৌরবর ভয়ত পাণ্ডব সেনা পলাইছে। ভীৰু কাপুৰুষ চাঘুৰি হাতত জমদণ্ড লৈ মূৰ্তিমান ৰুদ্ৰৰূপী মই বিকুদাৰ। নাই, নপলাবি নপলাবি। হীন হুতপুত্ৰই পাণ্ডৱক পৰাস্ত কৰিব নোৱাৰে। তেন্তে মহারাজ পাণ্ডুর পুত্র বিরাট প্রজার রান্ধনে কৌরব পরাস্ত না করে কি? কৌরবরে পদহেবি পবিষ্ট ধাম চাহ তোৰ সন্মুখত আলংকক যাম। মৃত্যুপতি নির্বিঘ্নে বলব পৰা কিছু অনুমতি। ভীমৰ শুনিলে নাম ধৰা ধৰে কপে যদি পান। কিয় হলি তই কৌৰৱৰ সেনাপতি ভীৰু? কিয় তই পৰশুৰামৰ ধনু এই তোৰ বলিহাতে অসুচি কৰিলি? যদুপতি যদুপতি ঘৰুৱা ৰথ চলালাকলৈ অপেক্ষা কৰি আছো চোৱা মৃত্যুবান লৈ। কি নুঘূৰালা নুঘূৰালা? শল্য আনাৰত সৌ পবিত্ৰ সাগৰিক অৰ্জুনক দেখুৱাও মৰণৰ পথ। শল্য ক'ত পলাবি মূৰ্খ? ভীমৰ চকুত ধূলি দি হাৰিব পাৰিম বুলি ভাবিছ? বীৰবৰ নাজনা ৰহস্য একো নোৱাৰা বুজিব। হাতৰ মুঠিতে পাই স্ব-ইচ্ছা এৰি দিওঁ তোমাক। যোৱা জননীৰ আলাসৰ লাৰু মাতৃৰ আচলৰে মুখ মচি শীতলোৱা প্ৰাণ। শল্য ভূচতুৰ ৰাধাৰ নন্দন এৰিছো তোক মই নাপাবি নিস্তাৰ জ্ঞান প্ৰয়োগ মানুহৰ শক্তি অধিকম্পমান। এই যোগাসনৰ শক্তিৰ আগত ভীম কোন? ভীম তোৰ
আপুনি আপুনি আহত হৈছে? আহত হোৱা নাই, নিহত হৈছে। নিহত নিহত হৈছে? সেইবোৰ আপুনি কি কৈছে? গোটেই গাত তেজ, অথচ ভয় নকৰিবা পিয়ে, তোমাৰ হোৱা নাই। নৰৰক্ত মই পান কৰি আহিছো। নৰৰক্ত? নৰৰক্ত? কাৰ ৰক্ত? স্নেহৰ ভাতৃৰ। ভাতৃৰ? ভাতৃৰ ৰক্ত? হে ভগৱান, এইবোৰ তুমি মোক কি দেখুৱাইছা? কি শুনাইছে এইবোৰ? মাতা কৃষ্ণ, উচ্চ কণ্ঠে ভগৱানকো মাতা, আকুল মানে শুদ্ধ চিত্তে কোৱা, ভগৱান তুমি আছা ভগৱান। আপুনি আপুনি মোক হত্যা কৰিব? কৰক মোক হত্যা। চিৰ ভাগিনী মই, মোক হত্যা কৰক। কৰিম কৃষ্ণ, তোমাকো হত্যা কৰিম। আহা আজি মুক্ত জীৱন হত্যা কৰি